করুত বিষ্ণু সক্রান্ত কাম কৌতিজিত জগত দুষ্ট দুষ্ট গীত রাখিন ধরা তালে টান আরে পর রুখ প্রভু দিলা দোরি হর যাক দেখি পিতা বস্ত্রে শুভে আতি শ্যাম কালে কব রাভিতর রাম হরি রাম ভোলা ভক্ত আরো ধর্মর মূল হিপাত আমি বিরাজমান। যিজনে সত্যৰে আমাক ভজে
সেইজন মহান মহন্তই প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানাভাৱে নানা ৰূপেৰে আমাৰ পৰম মহন্তসকলক কীৰ্তি ৰাখিছো জগতৰ। কিন্তু বৰ্তমান মধ্যত যেন প্ৰকৃত ভক্তৰ সংখ্যা কমিল। ব্যক্তিগত লাভালাভ, মায়াৰ বান্ধ, ধৰ্মৰ বিবিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ আদি প্ৰথমস্ত হৈছে। কাৰণ বৰ্তমান মধ্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ন হোৱাৰ পাছৰে পৰাই কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যৰ আদি নিজৰেই অস্তিত্ব ম্লান পাইছে। এনে অৱস্থাত মনুষ্য যদি একান্তই ধৰ্মব্ৰতী হয় তেন্তে ইয়াৰ ফলতি লাভদায়ক হ'ব। অন্যথা কলিৰ দাবানলে এফালৰ পৰা গ্ৰাস কৰি আহিব। হে ভক্তসকল, যুগ ধৰ্ম অনুসৰি আমি এতিয়া তোমালোকক সহায় সহযোগিতা আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা আৰু বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰ সবাৰো বিধিষ্ঠিত হৈ তোমালোকৰ কৰ্মৰ কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান আমি। কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব। ভক্ত হলেহে ভক্তি থাকিব, আৰু ভক্তি থাকিলেহে ধৰ্ম থাকিব, আৰু যথা ধৰ্ম তথাহি জয়। ঈশ্বৰ পৰব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সর্বকারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ। প্রবেশিলা হুকম হে ব্যাখ গহি ভীর দেখি তো
গইরা লাগি দেওয়া অতি আকুতিত রাম হরি গুনি হবে ক্ষুধা পরাজিত রাম হরি রাম হরি ভগতে মায়াময় সংসার এই মায়াতেই বিলীন মানুহ মিছা মায়াত আবদ্ধ হৈ কীট ৰূপে পচিব ধৰিছে মই এই মত্যৰ মিছা মায়াত আবদ্ধ হ'ব নিবিচাৰো সেই হেতু গৃহাশ্ৰম ধৰ্ম বিসৰ্জন দি সৰুৰে পৰাই ব্ৰহ্মচাৰী ব্ৰত পালন কৰি আহিছো হে প্ৰভু তুমি এই গতি শকতি দিবা প্ৰভু সদাদিন ভক্তি থাকে তব শরণ জয় শ্রী হরির জয় কোটি 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 বীরদর্পে সরে হরে তাহি হরি ভুলে হবে হবে জপ লাগি সীতে মোৰ নাম কলি মোক মোক সকলোৱে পাপী বুলি কয় মোক নকৰে নৰ সমাজে কাৰণ
মই হেনো নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ অৱহেলা আৰু অনাদৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। শুন হেৰ মূৰ্খ মানৱ সমাজ, বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। মোৰে প্ৰভাৱত ভগৱান শ্ৰীকৃষ্ণয় এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজা নাই এই পৃথিৱীত কোন শ্ৰেষ্ঠ। কলি কেৱল কলি কলি কলি। কিন্তু বৰ্তমান মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দিছে ধৰ্ম। কিন্তু কিমান দিন ধৰ্ম তোমাৰ আৰু মৰ্ত্যত বেছি দিন নাই। এই কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱৰ মাজত প্ৰচাৰ কৰিম। আৰু তেতিয়া ভালদৰে অহংকাৰে স্বাৰ্থলোভী আৰু ব্যভিচাৰী মানৱ সমাজে কিদৰে কলিক পূজা দিয়ে কিম্বা ধৰ্ম ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামীৰ হোৱাৰ পাছৰ পৰাই মৰ্ত্যত আজি আমাৰ শক্তি ম্লান হৈ পৰিছে। কলিৰ অনুচৰ বৰ্গই মনুষ্য পাপ শক্তিত লিপ্ত কৰাই দিনক দিনে শক্তি বৃদ্ধি কৰাইছে, যাৰ বাবে বহুমতী আজি অতি নিৰ্যাতিতা। যেনে তেনে কৰি মৰ্ত্যত ধৰ্মৰ স্থিতি ৰাখিব লাগিব, নহলে কলিৰ বিপৰ্যয়ৰ ধুমুহাই গোটেই পৃথিৱীখনকে গাত কৰি পেলাব। গোটেই পৃথিৱী তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত লৈছা থিতাপি। কলি, কিবা হেতু আজি মোৰ ওচৰত আছে নেকি প্ৰশ্ন ধৰ্মৰ কাষত? প্ৰশ্নটো বহুতেই আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, এতিয়াও কিয় তুমি এই মৰ্ত্যত বিৰাজমান?
সত্য ধৰ্ম ৰক্ষা হেতু কলিৰ ধৰ্ম মৈত্য অতীততো আছে আজিও থাকিব ইয়াত তোমাৰ হৈছে নেকি কিবা ব্যাঘাত ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে আৰু সেইবাবে তোমাক কৰিছো আদেশ মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ মোক আদেশ দিবলৈ তুমি কোন কলি কালৰ অনুসাৰে সৃষ্টিৰ আদিতেই এই ধৰ্ম আছে ধৰ্মই কৰ্তব্য কৰি আহিছে আৰু কৰি যাব ইয়াৰ বাবে তোমাৰ নাই আদেশ নাই অনুৰোধ অনুৰোধ নকৰে এই কলিয়ে কদাপি প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম এই ধৰণীৰ পৰা তথাপি কিন্তু অনুৰোধ নকৰে এই কলিয়ে কদাপি অপৰাধ দেৱতা এই ধৰ্মক বন্দী কৰিবা অপৰাধ দেৱতা মূৰ্খ লাগিল হৰ দেখা কলিলো সত্যৰণ হে তুৱে সুদিলা ধৰ্ম সত্যৰণ হে তু সুদিলা ধৰ্ম লাগিল পৰ দেখা অতি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি কবি তুমি তোমাৰ সীমা চেৰাই গৈছা তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা ধৰ্ম অজেয় ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত বৰ্তি থাকিব তেতিয়ালৈকে ধৰ্মক তুমি লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব এই কলিৰ ৰাজত্বত ধৰ্মৰ কোনো প্ৰয়োজন নাই ধৰ্মই ভাবিছে কলিত পৰীক্ষিতৰ দ্বাৰা ধৰ্ম স্থাপন হব আৰু পূজাৰ অগ্ৰভাগী হৈ ৰব কিন্তু এই কলিয়ে জানো সেয়া হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ হস্তিনাপুৰক সাগৰত নিমজ্জিত কৰাই ধৰ্মৰ স্তম্ভ ভাঙি মানৱক ধৰ্মচ্যুত কৰি মানৱৰ মাজত নৰহত্যা আত্মহত্যা মিছা বেচা আৰু আন হেনে লাগে ব্ৰহ্ম হত্যা আদি কৰিবলৈ বাধ্য কৰাম আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী কলি কিমান অস্পৃশ্য কলি যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ